নমস্কাৰ, ৰি-নিট 2026ত এক্সপেক্টেড কাট অফ অসমত কিমান যাব পাৰে সেই বিষয়ে আজি এই ভিডিঅ'টিত আলোচনা কৰা হ'ব। অসমত থকা 15খন মেডিকেল কলেজত কেটাগৰী ৱাইজ কিমান কাট অফ যাব পাৰে সেই বিষয়ে আজি আলোচনা কৰা হ'ব। তো প্ৰথমতে হ'ল গুৱাহাটী মেডিকেল কলেজ। ইয়াত জেনাৰেলৰ 510ৰ পৰা 515ৰ ভিতৰত কাট অফ থাকিব। EWS হ'লে 520ৰ পৰা 530, OBC হ'লে 480ৰ পৰা 490, SC হ'লে 475ৰ পৰা 490, ST প্লেন হ'লে 430ৰ পৰা 440, ST হিল হ'লে 380ৰ পৰা 390ৰ ভিতৰত কাট অফ থাকিব পাৰে। তাৰ পিছৰ কলেজটো হ'ল আছাম মেডিকেল কলেজ ডিব্ৰুগড়। ইয়াত জেনাৰেলৰ 410ৰ পৰা 420, EWS হ'লে 495ৰ পৰা 505 আৰু বাকীবোৰ কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছৰ কলেজটো হ'ল শিলচৰ মেডিকেল কলেজ। ইয়াত URৰ 490ৰ পৰা 500ৰ ভিতৰত থাকিব। EWS হ'লে 480ৰ পৰা 490, OBC হ'লে 360ৰ পৰা 375, SC হ'লে 390ৰ পৰা 405, ST প্লেন হ'লে 375ৰ পৰা 385, ST হিলছ হ'লে 330ৰ পৰা 340। তাৰপিছৰ মেডিকেল কলেজটো হ'ল যোৰহাট মেডিকেল কলেজ। UR 490ৰ পৰা 500, EWS হ'লে 485ৰ পৰা 495, OBC হ'লে 450ৰ পৰা 460, SC হ'লে 435ৰ পৰা 445, ST প্লেন হ'লে 395ৰ পৰা 405, ST হিলছ হ'লে 330ৰ পৰা 340। তাৰপিছত মেডিকেল কলেজটো হ'ল বৰপেটা মেডিকেল কলেজ। UR 490ৰ পৰা 500, EWS 480ৰ পৰা 490, OBC 380ৰ পৰা 400, SC 400ৰ পৰা 420, ST প্লেন 360ৰ পৰা 370, ST হিলছ হ'লে 305ৰ পৰা 315ৰ ভিতৰত কাট অফ থাকিব পাৰে। তাৰপিছত তেজপুৰ মেডিকেল কলেজ। UR 490ৰ পৰা 505, EWS 485ৰ পৰা 490, OBC 335ৰ পৰা 345, SC 405ৰ পৰা 415, ST প্লেন হ'লে 370ৰ পৰা 385, ST হিলছ হ'লে 335ৰ পৰা 345। তাৰপিছত মেডিকেল কলেজটো হ'ল ধুবুৰী মেডিকেল কলেজ। জেনাৰেলৰ 485ৰ পৰা 495, EWS 480ৰ পৰা 490, OBC 405ৰ পৰা 415, SC হ'লে 320ৰ পৰা 330, ST প্লেন হ'লে 365ৰ পৰা 375, ST হিলছ হ'লে 315ৰ পৰা 325। তাৰপিছত মেডিকেল কলেজটো হ'ল নলবাৰী মেডিকেল কলেজ। নলবাৰী আৰু ধুবুৰী মেডিকেল কলেজৰ কাট অফ প্ৰায় ছেম যাব, তো আপোনালোকে ভিডিঅ'খন প'জ কৰি চাই লওক। তাৰপিছত নগাঁও মেডিকেল কলেজ। UR 490ৰ পৰা 505, OBC হ'লে 400ৰ পৰা 410, ST হিলছ হ'লে 335ৰ পৰা 345 আৰু বাকীবোৰ কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছত ডিপু মেডিকেল কলেজ। UR 505ৰ পৰা 520, EWS হ'লে 495ৰ পৰা 510, OBC হ'লে 340ৰ পৰা 350, SC হ'লে 415ৰ পৰা 425 আৰু বাকীবোৰ কেটাগৰী আপোনালোকে চাই লওক। তাৰপিছত মেডিকেল কলেজটো হ'ল লখিমপুৰ মেডিকেল কলেজ। ইয়াত জেনেৰেলি কাট অফ অলপ কমে যায়। UR 480ৰ পৰা 490, EWS 475ৰ পৰা 485, OBC 400ৰ পৰা 415, SC 400ৰ পৰা 415, ST প্লেন 380ৰ পৰা 395, ST হিলছ 325ৰ পৰা 335। তাৰপিছত হ'ল কোকৰাঝাৰ মেডিকেল কলেজ। UR 485ৰ পৰা 500, EWS 480ৰ পৰা 495, SC হ'লে 415ৰ পৰা 425, ST হিলছ হ'লে 315ৰ পৰা 325 আৰু বাকীবোৰ কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ। UR 490ৰ পৰা 500, EWS 480ৰ পৰা 495, OBC 415ৰ পৰা 425 আৰু বাকীবোৰ কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছত মেডিকেল কলেজটো হ'ল তিনিচুকীয়া মেডিকেল কলেজ। ইয়াতো জেনেৰেলি কাট অফ কম যায়। UR 480ৰ পৰা 490, EWS 480ৰ পৰা 490, OBC 405ৰ পৰা 415, SC 435ৰ পৰা 445, ST প্লেন হ'লে 360ৰ পৰা 375, ST হিলছ হ'লে 325ৰ পৰা 335। তাৰপিছত মেডিকেল কলেজটো হ'ল বেলতলা। ইয়াত জেনেৰেলি কাট অফ অলপ বেছি যাব, কাৰণ লোকেশ্যনৰ কাৰণে, লোকেশ্যনটো ভাল সেইকাৰণে। জেনেৰেল হ'লে 500ৰ পৰা 520, EWS হ'লে 490ৰ পৰা 520, OBC হ'লে 410ৰ পৰা 420, SC হ'লে 410ৰ পৰা 420, ST প্লেন হ'লে 370ৰ পৰা 380, ST হিলছ হ'লে 325ৰ পৰা 335। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকৃত হ'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।